নতুন বছৰত আপোনাৰ পত্নীক কিবা দিব বিচাৰিছে নেকি বা আপোনাৰ গাৰ্লফ্ৰেণ্ডক গিফ্ট এটা দিব বিচাৰিছে নেকি? বৰ্তমান এই নতুন বছৰত 2025 চনৰ নতুন বছৰত ৰিয়েলমিয়ে এনে এক মোবাইল লঞ্চ কৰিছে যি মোবাইলত এভৰিৱান সুবিধা আছে। এভৰিৱান মানে 6000 বেটাৰী লগতে 50 MP ৰিয়েল কেমেৰা 128 মেমৰি বিভিন্ন সুবিধা লগতে ফুল ৱাটাৰপ্ৰুফ ইমানেই ৱাটাৰপ্ৰুফ যে বৰফৰ ভিতৰত লগতে সাগৰৰ তলত যদি আপুনি ভিডিঅ' কৰিব বিচাৰে সেই সুবিধাও আছে। মই পোনপটীয়াকৈ মোবাইলৰ কিছু কালেকশ্যন দেখুৱাইছো। ইয়াত চাওক ৰিয়েলমি যিটো মোবাইল লঞ্চ কৰিছে 14 Pro আৰু 14 Pro Plus এই মোবাইল দুটা আছে। প্ৰথমে তেওঁলোকৰ সৈতে আমি কথা পাতিব চেষ্টা কৰিম যে কিমান দাম মোবাইলটো, কিমান দাম, কিমান ইয়াৰ সুবিধা আছে। পোনপটীয়াকৈ তেওঁৰ সৈতে আমি কথা পাতিব চেষ্টা কৰিম। দাদা কি এই মোবাইল ফোনৰ বিষয়ে কি কি সুবিধা আছে? একচুৱেলি এইটো হ'ল আপোনাৰ যিটো নতুন বছৰত ওলাইছে ৰিয়েলমি যিটো নাম্বাৰ সিৰিজ বুলি কয়, ৰিয়েলমি 14 Pro আৰু ৰিয়েলমি 14 Pro Plus দুটা মডেল 14 Pro আৰু 14 Pro Plus। ঠিক আছে, এইটো হ'ল 14 Pro, এইটো হ'ল 14 Pro Plus। 14 Pro প্ৰাইস হ'ল আপোনাৰ 25000 টকা, ষ্টাৰ্টিং প্ৰাইস 25000 টকা। 25000 টকা 25000 টকাত আপুনি ৱাটাৰ প্ৰুফ পাব, 6000 mAh বেটাৰী পাব, সোনিৰ কেমেৰা পাব, ভাল গেমিং প্ৰচেছৰ পাব, ফুলি ৱাটাৰ প্ৰুফ হ'ব। আপুনি যি কৰে একো প্ৰব্লেম নাই। কিমান সময় মানে পানীৰ তলত থাকিব পাৰে? 1 ঘণ্টা পানীৰ ভিতৰত ৰাখক, আপুনি ক'ত বৰফৰ ভিতৰত ৰাখক, যি কৰে আপোনালোকে কোনো অসুবিধা নাই। সাগৰৰ তলত ভিডিঅ' কৰক, আপোনাৰ পানীৰ তলত কৰক, ক'ত কৰিব যতে কৰক একো প্ৰব্লেম নাই। এইটো 14 Pro আৰু এইটো হ'ল 14 Pro Plus, তাতো সেম সুবিধা তাতে ৰেটটো নাই। এইটো অলপ এইটো 14 Pro Plus, এইটো 30000 টকা ষ্টাৰ্টিং প্ৰাইস হয়। তাতে সুবিধা বহুত বেছি। ইয়াৰ চাৰ্জিং ৱাটখন বেছি হ'ব, প্ৰচেছৰখন বেছি হ'ব, যেটো 120x জুম কওক সেইটো বেছি হ'ব। মানে এইটো মোবাইল আপগ্ৰেড আৰু 14 Pro Plus খন আপগ্ৰেড মডেল, বহুত ভাল মডেল হ'ব, ভাল হ'ব মোবাইলখন। ইয়াত লগত আছে নতুন বছৰত পত্নীসকলক বা ওয়াইফসকলক গিফট দিয়াৰ এটা সুবিধা কৰি দিছে ৰিয়েলমি। একচুৱেলি পত্নী আৰু বুলি গাৰ্লফ্ৰেণ্ড বুলি নহয়, যাকে দিয়ে আপোনালোকে, ডাঙৰজন যাকে দিয়ে, মা দেউতা ভাই ভনী, ৰিয়েলমি এটা গিফট দিছে যে তিনটা গিফট ৰাখিছো মই। এইটো ৰিয়েলমি স্পেশাল গিফট হয়। তাৰ ভিতৰত স্পেশাল গিফট চাব দিকে চাওক, এইটো ভাল গিফট আছে। এটা ৰুমাল এটা আছে আৰু লগতে এটা ভাল কাপ এটা আছে, কফি কাপ এটা আছে। কফি ইউজ কৰে, কোনোবা চাহ খাই ভাল পায়, য'ত যি ইউজ কৰে আৰু কাষ্টমাৰৰ ডিপেণ্ড। এইটো পাব মানে হয়, এইটো ৰুমাল হয় একচুৱেলি। হয় ৰুমাল, এইটো হ'লে চাহ খাই কফি খাই। কাপ এটা আছে। হয়, মানে কি মেক ইন ৰিয়েল, এইটো ৰিয়েলমি ট্যাগ লাইন হয়। এইটো মানে ৰিয়েলমি কোম্পানী ডাইৰেক্ট কোম্পানীৰ ফালৰ পৰা আহিছে। এইটো ডাইৰেক্ট চাইনাৰ পৰা আহিছে নতুন বছৰ উপলক্ষে। আৰু লগতে আমি এটা কৈছো পত্নী বা আপোনাৰ যদি গাৰ্লফ্ৰেণ্ডক গিফট দিব বিচাৰে আৰু লগতে এটা ইয়াৰবাডছ পাব, বটৰ ইয়াৰবাডছ পাব। লগতে বটৰ ইয়াৰবাডছ পাব। আমি এইটো জাষ্ট ডেমো কাৰণে ৰাখিছো। আমি বটৰ অৰিজিনেল ইয়াৰবাডছ দিম আৰু লগতে এটা বেগ পাব, সাফাৰিৰ বেগ এটা পাব। টোটেল 3টা গিফট পাব এটা কাস্টমাৰে যিকোনো মোবাইল ক্ৰয় কৰিলে। মানে এই মোবাইলটো লঞ্চ কেতিয়া হ'ব? লঞ্চ কালি 23 তাৰিখ হয়, ফাৰ্ষ্ট সেলিং কালি 23 তাৰিখৰ পৰা 27 তাৰিখৰ যোনে ক্ৰয় কৰিব এই 3টা বস্তু গিফট পাব কাস্টমাৰে। 23 তাৰিখৰ ভালকে ডেটটো আকৌ 23 তাৰিখৰ পৰা 27 তাৰিখৰ ভিতৰত যোনে ক্ৰয় কৰিব এই 3টা বস্তু গিফট পাব। হয়, গিফট পাব। লগতে কিবা সুবিধা আছে নেকি? ফাইনান্সৰটো সুবিধা আছে। আপোনাৰ 25000 টকা যদি ফাইনান্স কৰে, কোনোবা 30000 টকা দেখো আজিকালি 25000 30000 টকা দিবলৈ কোনোবা টান পায়, সেইকাৰণে ফাইনান্সৰ সুবিধা আছে। বাজাজ ফাইনান্স আছে ইয়াতে। আপোনালোকে আহক, মেইনলি আমাৰ বাজাজ ফাইনান্স, আমি বাজাজ ফাইনান্স কৰি দিম। কোনোবা যদি বাজাজ ফাইনান্সৰ লোৱাও আছে, আমি 0 ডাউন পেমেণ্টত মোবাইল কৰি দিম। আহক আৰু সুবিধাখন গ্ৰহণ কৰক। এতিয়া মানুহে বিশ্বাস কৰিব নাই, মোবাইলটো আপুনি ৱাটাৰপ্ৰুফ কৈছে, এইটো ফুলি ৱাটাৰপ্ৰুফ। এইটো বিশ্বাস কৰিব কি চাই লওক, এইটো লাইভ চলি আছে, অন কেমেৰাত লাইভ। এইটো আইপি, ইয়াৰ 3টা প্ৰডাকশন আছে, IP 66 68 69, টোটাল 3টা প্ৰডাকশন আছে। কেমেৰা কোৱালিটি প্ৰথমতে মোক দেখুৱাই তাৰ চাই লওক আপোনালোকে, চাই লওক, এয়া দেখুৱা, এইটো চাই লওক। এইটো ভিডিঅ' অন কৰিছো, ভিডিঅ' অন আছে। হয়, ভিডিঅ' অন কৰিছো, চাই লওক। দেখা গৈছে না? চাই লওক, এয়া চাওক, মোক স্পষ্টভাৱে দেখা গৈছে। ইয়াৰ ডাইৰেক্ট মই পানী তিয়াই দিম। চাওক, মই ভিডিঅ' কৰিছো, পানী আছে। এয়া চাওক, ভিডিঅ' ষ্টাৰ্টিং হ'ল। এয়া চাওক, এয়া চাওক। মানে ইয়াৰ যিটো কালেকশ্যনটো মই দেখুৱাইছো, এয়া চাওক, ইয়াৰ বেক কভাৰটো আছে, এয়া চাওক, পুৰা চাই লওক আপোনালোকে। কাপটো দেখা গৈছে, চাওক। হয়, ইয়াত ফুলি ৱাটাৰপ্ৰুফ হয়। ইয়াত ৰুমালটো মই দেখুৱাই দিছো, এয়া চাওক, দেখা গৈছে স্পষ্ট ন? হয়। তাৰ মানে আৰু এইটো কি পানী পিছত যদি তলফালে চাৰ্জিং ফালে যদি সোমাই যায়, চাওক পানীটো একচুৱেলি ৱাটাৰপ্ৰুফ হয়, এইটো ফোন একো নহয়। তথাপি যদি কাৰোবাৰ পানী সোমাইছে, ডাউট লাগিছে, তেওঁ কি কৰিব, এইটো বেক কৰিব। বেক কৰি পেলাই আপোনাৰ সেটিঙত যাব, এটা অপশ্যন আছে। সেটিঙত গ'লে ৰিয়েলমি লেব আছে, তাতে গ'লে চাওক ইজেক্ট ৱাটাৰ ফ্ৰম স্পিকাৰ বুলি কয়। এইটো টিপি যদি অকে কৰিলে তলৰ পৰা চব পানী ওলাই আহিব। চাওক, মটৰ লগোৱা আছে, চব পানী ওলাই দিব। বহুত সুন্দৰ সুবিধা দিছে। হয়, ইয়াত চব পানী ওলাই দিব কোম্পানীয়ে। এটা ফাৰ্ষ্ট সেলিং অহাকালি 23 তাৰিখ। আহক, 23 তাৰিখৰ পৰা 27 তাৰিখৰ ভিতৰত মালটো পাব, এভেইলেবল পাব, পুৰা মাহটোলৈকে আছে। কিন্তু 23 পৰা 27 ভিতৰত হ'লে 3টা গিফ্টটো স্পেচিয়েলি পাব আৰু স্পেচিয়েলি কাষ্টমাৰ, চব কাষ্টমাৰ কাৰণে আছে। কিন্তু লোকেশ্যনটো হ'ল আপোনাৰ ডবকা টাউন, যেটো আছে বৰমুচিত, আমাৰ বৰমুচিৰ কমপ্লেক্সত, বিল্ডিঙৰ তলত অপজিট আপোনাৰ নগাঁও বাছ ষ্টেণ্ড, তাৰ তলতে আমাৰ দোকানখন আছে। আছাম ইলেক্ট্ৰনিক্স চবে চিনি পায় আজিকালি, সেইকাৰণে আহিব চাবলৈ, ক্ৰয় কৰিব ইয়াৰ পৰা।